নমস্কাৰ। অৱশেষত উমৰাংচুৰ কয়লা খনিৰ পৰা উদ্ধাৰ ৫জন শ্ৰমিকৰ মৃতদেহ। উমৰাংচুৰ কয়লা খনিৰ পৰা উদ্ধাৰ কৰা হ'ল আবদ্ধ শ্ৰমিকৰ মৃতদেহ। বুধবাৰে ৫টাকৈ মৃতদেহ উদ্ধাৰ কৰা হয় কয়লা খনিটোৰ পৰা। NDRFৰ অভিযানত উদ্ধাৰ মৃতদেহকেইটা। উমৰাংচু কয়লা খনিৰ পৰা ৫জনকৈ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ১.৫ মাহৰ অন্তত উদ্ধাৰ কৰা হ'ল আবদ্ধ শ্ৰমিক কেইজনৰ মৃতদেহ। যোৱা ৪ জানুৱাৰীত কয়লা খনিটোত আবদ্ধ হৈছিল ৯গৰাকীকৈ শ্ৰমিক। শ্ৰমিক কেইজন আবদ্ধ হোৱাৰ পাছতেই চলিছিল উদ্ধাৰ অভিযান। NDRFৰ উপৰিও সেনা আৰু নৌ সেনাৰ দ্বাৰাও চলোৱা হৈছিল অভিযান। বুধবাৰে ৫টাকৈ মৃতদেহ উদ্ধাৰ কৰা হয় কয়লা খনিটোৰ পৰা আৰু NDRFৰ অভিযানত উদ্ধাৰ মৃতদেহকেইটা। প্ৰথম অৱস্থাত ৪টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু বুধবাৰে আন ৫জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহ বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে, উমৰাংচুৰ কয়লা খনিৰ পানী নিষ্কাশন প্ৰক্ৰিয়া উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰাকৈ আজি সম্পূৰ্ণ কৰা হৈছিল। আজি ৫গৰাকীকৈ বনুৱাৰ মৃতদেহ উদ্ধাৰ কৰি খনিৰ খাদৰ পৰা উলিয়াই অনা হৈছে আৰু মৃতদেহকেইটিৰ চিনাক্তকৰণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে।